বান্ধৱীসকল স্বাগতম জনাইছো টু জব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই নটিফিকেশ্যনটো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰিছে। ইয়াৰ যিখিনি নন টেকনিকেল পদৰ কাৰণে এক্সাম হোৱাৰ কথা আছিল, সেই এক্সামটোৰ ডেটটো চেঞ্জ হৈছে। সেই ডেটটোৰ বিষয়ে আজি মই আপোনালোকক জনাম। আৰু আপোনালোকে যদি মোৰ চেনেলৰ প্ৰথমবাৰলৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। তেতিয়া আপোনালোকে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বিলাক পাই থাকিব। বন্ধু বান্ধৱীসকল, আহক আমি এতিয়া সেই নটিফিকেশ্যনটো চাওঁ। এইটো DMEৰ পৰা প্ৰকাশিত নটিফিকেশ্যন হয়। আপোনালোকে চাওক, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম। এই মানে যিটো নটিফিকেশ্যনটো প্ৰকাশ কৰিছিল 1 মাৰ্চৰ দিনা। এইটো আপোনালোকে নিশ্চয় দেখা পাব, ডেট 1 মাৰ্চ 2025 তাৰিখে প্ৰকাশ কৰিছিল। ইয়াতে DMEৰ যিটো নন টেকনিকেলৰ পদ আছিল, এইটো গ্ৰেড 3 নন টেকনিকেলৰ পদ। ইয়াৰ কাৰণে বিজ্ঞাপন আপোনালোকৰ ওলাইছিল 26 ডিচেম্বৰ 2024 প্ৰকাশ কৰা হৈছিল। এইটো হৈছে তাৰ এডভাৰটাইজমেণ্ট নম্বৰটো। ইয়াৰ কাৰণে আপোনালোকৰ যিটো এক্সাম হোৱাৰ ডেট আছিল 9 মাৰ্চ 2025, 9 মাৰ্চ 2025 পৰীক্ষাটো হোৱাৰ কথা আছিল। সেই এক্সামটো এতিয়া ৰিচিডিউল কৰি দিয়া হৈছে। ৰিটেন এক্সামিনেশ্যন, এইটো আপোনালোকে চাওক, দ্য ৰিটেন এক্সামিনেশ্যন চেল বি হেল্ড অন 30 মাৰ্চ 2025। অৰ্থাৎ আপোনালোকৰ এই এক্সামটো নন টেকনিকেলৰ গ্ৰেড 3 যিটো টেকনিকেলৰ পদ আছে, এই পদখিনি কাৰণে এক্সামটো আপোনালোকৰ 30 মাৰ্চৰ দিনাহে অনুষ্ঠিত হ'ব। ইয়াৰ বিষয়ে সবিশেষ আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব। এইটো www.dme.assam.gov.in। ইয়াত আপোনালোকে নটিফিকেশ্যনটো আহিছে আৰু তাৰ পৰা আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। এইটো আপোনালোকৰ নটিফিকেশ্যনটো 1 মাৰ্চৰ দিনা প্ৰকাশ কৰা হৈছে। ক'ৰ পৰা প্ৰকাশ কৰিছে আপোনালোকে নিশ্চয় জানিছেই। ইয়াতে ছিগনেচাৰো আছে, A.K. দাস নামৰ যিজন প্ৰফেচৰ A.K. দাসৰ ছিগনেচাৰ আছে। আৰু ইয়াৰ কপি ক'লৈ পঠিওৱা হৈছে এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে। গোটেইখিনি আপোনালোকে চাব পাৰিব। এইটো অফিচিয়েল নটিফিকেশ্যন হয়, অফিচিয়েল ৱেবছাইটত এইটো প্ৰকাশ কৰা হৈছে। ইয়াতে মেইনলি আপোনালোকে 9 মাৰ্চৰ দিনা যিটো এক্সাম হ'বলগীয়া আছিল, সেই এক্সামটো 30 মাৰ্চৰ দিনা আপোনালোকৰ এক্সামটো হ'ব। এইটোৱে আছিলে আজিৰ নটিফিকেশ্যনটো। ইয়াত আপোনালোকে চাই ল'ব। গোটেইখিনি মই যিমানটো পাৰোঁ জনাই দিছোঁ। অফিচিয়েল ৱেবছাইটটো আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। এইটো www.dme.assam.gov.in। ইয়াতে গ'লে আপোনালোকে অনলাইন আবেদনৰ যিখিনি কেণ্ডিডেটে কৰিছে তেওঁলোকে এই তাৰিখৰ এক্সামটোৰ বিষয়ে সবিশেষ জানি ল'ব পাৰিব। থেংক ইউ।